future. On the journey of discovery, establishing an environment, experiences, ensuring these skills and expertise will নমস্কাৰ আমি অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ যি আমাৰ এই প্ৰগ্ৰাম কেম্পাছ টু কৰ্পৰেট এইটো এটা ইণ্ডাষ্ট্ৰি ইণ্টাৰেকশ্যন সেশন হয় এই প্ৰগ্ৰামটো ডিজাইন কৰা হৈছে বেসিক্যালি যে ইণ্ডাষ্ট্ৰিৰ লগত একাডেমিয়াৰ যিটো কোলাবৰেশ্যনৰ কথা কৈ থাকে সকলোৱে আজিকালি এইটো কিয় দৰকাৰ আৰু যে আমি কাৰ লগত এতিয়ালৈকে কোলাবৰেশ্যন কৰিছোঁ বা তেওঁলোকৰ পৰা ষ্টুডেণ্টখিনি হওক বা টিচাৰ্ছখিনি হওক বা আমাৰ ডাউনটাউন ইউনিভাৰ্চিটি ডাউনটাউন বিশ্ববিদ্যালয়ৰ কি ধৰণৰ বেনিফিটছ হ'ব এই ধৰণৰ কিছুমান কথা আলোচনা কৰিবৰ কাৰণে আজি প্ৰগ্ৰামটো আমি ইয়াতে বঙাইগাঁও চিগনেট হোটেলত অনুষ্ঠান আমি অৰ্গেনাইজ কৰিছোঁ ইয়াতে যথেষ্ট সঁহাৰি পাইছোঁ দৰ্শকৰ বিশেষ কৰি বহুত ষ্টুডেণ্ট দেখি পেলাই ভাল লাগিছে তেওঁলোক মেইনলি 10th আৰু 10 প্লাছ আৰু 12 প্লাছ আমি কিছু পেৰেণ্টছ দেখিছোঁ পেৰেণ্টছো আহিছে আৰু দুই এজন আমাৰ সন্মানীয় অতিথিও তেওঁলোক ইয়াতে পৰিলক্ষিত হৈছে যে নহওক যথেষ্ট উৎসাহী মই নিজৰ কথাখিনি তেওঁলোকৰ লগত আলোচনা কৰি লোৱাৰ আগতে কিছু সময় আগতে তেওঁলোকৰ লগত নিজৰ মতবাদ যিখিনি শ্বেয়াৰ কৰিলোঁ প্লাছ তেওঁলোকৰ দুই এটা কুৱেশ্যন সুধিলে ভাল লাগিলে জানাৰ আগ্ৰহী হয় ষ্টুডেণ্টখিনি ইয়াতে সবতকৈ ডাঙৰ লাভান্বিত হ'ব এটাটো হৈছে তেওঁলোকে এটা ভাল ডিগ্ৰী এটা পাব যেতিয়াই তেওঁলোকে ইঞ্জিনিয়াৰিং হওক চিভিল হওক মেকানিকেল হওক বা কম্পিউটাৰ ছায়েন্স হওক বা আমাৰ ডাউনটাউন ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত বহুত ধৰণৰ কোৰ্চেছ আছে তেওঁলোকে যিকোনো কোৰ্চেছে এডমিট নহওক তেওঁলোকৰ ডেফিনেটলি কেৰিয়াৰটো যথেষ্ট গ্ৰ' হ'ব কিন্তু মই যিহেতু এজন ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানুহ হয় মেকানিকেল ইঞ্জিনিয়াৰিং গতিকে মই কৈছোঁ যে আমাৰ যিটো LNTৰ লগত কোলাবৰেশ্যন হৈছে ইয়াৰ দ্বাৰা তেওঁলোকে দুটা লাভ হ'ব এটা হৈছে তেওঁলোকে এখন ডাউনটাউন ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট পাব আৰু এখন LNT প্ৰগ্ৰাম কৰা বুলি তেওঁলোকে এটা চাৰ্টিফিকেট পাব যাৰ কাৰণে কি হ'ব চাকৰি পোৱাত কিছুমান ক্ষেত্ৰত সুবিধা হ'ব বিশেষ কৰি ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত কেনেকুৱা যে আজিকালি যিটো গ্যাপ বুলি কয় যে আপোনালোকে এডুকেশ্যনখিনি ভাল দিলে কিন্তু আপুনি ইণ্ডাষ্ট্ৰিত লগা গ্যাপখিনি আমি এতিয়া তেওঁলোকৰ পৰা আকৌ শিকাই মেলাই ল'ব লাগিব সেইটো বস্তু যাতে গ্যাপ কাৰণ তাতে এটা সময় নষ্ট হয় এবছৰ এটা প্ৰফেশ্যনেল পিৰিয়ড যায় গতিকে সেই বস্তুটো যাতে এবছৰ ছেভ কৰিব পাৰে ইণ্ডাষ্ট্ৰি এটা সেইকাৰণে তেওঁলোকে অলৰেডি কিছুমান কোৰ্চ আমাৰ লগত টাই আপ কৰিছে আৰু যিবিলাক কোৰ্চ আমি তেওঁলোকক যেতিয়া শিকাওঁ তেওঁলোকে ইণ্ডাষ্ট্ৰিৰ বিষয়ে থুলমূল আইডিয়া এটা আগৰ পৰা পাই থাকে গতিকে তেওঁলোকে ডাইৰেক্ট ইণ্ডাষ্ট্ৰি ৰেডি হৈ যায় এইটো এটা ভাল বেনিফিট ধন্যবাদ